জিলাৰ পৰ্বতঝৰাৰ বগৰীবাৰীত উত্তপ্ত পৰিস্থিতি। উত্তপ্ত জনতাই ঘেৰাও কৰিছে বগৰীবাৰী আৰক্ষী থানা। বগৰীবাৰী অঞ্চলৰ ইমন পাল নামৰ যুৱক এজনে সামাজিক মাধ্যমত ইছলাম ধৰ্ম আৰু ইছলাম ধৰ্মাৱলম্বী মানুহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ পিছতে জনতাই বগৰীবাৰী আৰক্ষী থানাক ঘেৰাও কৰি ইমন পালক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰি মূল ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। পিছত প্ৰতিবাদী জনতা আৰক্ষী বাহন ভাঙচুৰ কৰাৰ লগতে শিলগুটি নিক্ষেপ কৰিছে। পিছত আৰক্ষীৰ প্ৰথমত লাঠিচাৰ্জ পিছত শূন্যলৈ প্ৰায় 19 জাই গুলী নিক্ষেপ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অসম এনি। আজি ৰাতিপুৱা বগৰীবাৰী অঞ্চলৰ ইমন পাল নামৰ এগৰাকী লম্পট যুৱকে ছ'চিয়েল মিডিয়াত ইছলাম ধৰ্মৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰকাশ কৰে। এই লৈ গোটেই অঞ্চলৰ মানুহ বিক্ষোভ হৈ যায়। ৰাইজে থানাৰ সন্মুখত সমবেত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে, কিন্তু পুলিচে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজ উত্তেজিত হৈ যায় আৰু শেষত পুলিচে ৰাইজক লাঠিচাৰ্জ কৰে আৰু এই লৈ ৰাইজে উত্তেজিত হৈ থানাত শিলগুটি নিক্ষেপ কৰে। গতিকে আমি ইয়াত যুগ যুগ ধৰি ইয়াত হিন্দু মুছলমান সবেই আমি শান্তিৰে বসবাস কৰি আহিছোঁ। এনেকুৱা লম্পট যুৱকে আমাৰ মাজত শান্তি শৃংখলা বিঘ্নিত কৰিবৰ কাৰণে সংঘৰ্ষ লগাবৰ কাৰণে এই কাৰবাৰটো কৰিছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা দাবী জনাইছোঁ যে ইমন পালক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিব লাগে আৰু ৰাইজক আহ্বান জনাইছোঁ যে আমি শান্তিপ্ৰিয় ৰাইজ, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব লাগে। আমি থানাত শিলগুটি নিক্ষেপ কৰিব নালাগে। আমি শান্তিপ্ৰিয় ৰাইজ, গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে যদি আন্দোলন কৰে আপোনালোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰক, তাতে আমাৰ ক'বলৈ একো নাই। গতিকে আমি দাবী জনাইছোঁ যে ইমন পালক সেই লম্পট যুৱকজনক কৰায়ত্ব কৰি আমাৰ এই অঞ্চলক শান্তি প্ৰতিষ্ঠা কৰক, এইখিনি আমাৰ দাবী।